আজি আপোনালোকৰ ওচৰত উপস্থিত হ'ল আৰু উপস্থিত হৈ খুব ধন্যবাদ দিছোঁ নিজকে আৰু আপোনালোককো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ক'ম যে আপোনালোকৰ যি মণিকোট বনাব লাগে তাৰ আগতে এটা এষ্টিমেট প্ৰিপেয়াৰ কৰক। এটা এষ্টিমেট বনালে আমি তাৰ কিমান খৰচা হ'ব, কি হ'ব বা কেনেধৰণে আপোনালোকে বনাব বিচাৰিছে তাৰ এটা আভাস পোৱা যাব। মোৰ আন্তৰিকতাৰে মই যিখিনি সহায় কৰিব পাৰিম নিশ্চয় কৰিম, কিন্তু মই এইটো কথাও নকওঁ যে আপোনালোকৰ যিমান প্ৰয়োজন আছে ইমানখিনি মই দিব নোৱাৰিব পাৰিম, কিন্তু মোৰ অন্তৰৰ পৰা যিখিনি দিম মই মোৰ অন্তৰৰ পৰাই দিম, যিমানটো সম্ভৱ পৰা হয়। আৰু এখন খেলপথাৰ কথা কৈ আছে, সেই খেলপথাৰখনৰ আমি সময়ত আলোচনা কৰিম। সকলোখিনি সমস্যা মই সমাধান কৰিবলৈ নিশ্চয় এতিয়াই সমৰ্থবান নহওঁ। ভৱিষ্যতলৈ আমি যদি এইবছৰ কিবা এটা কৰিব পাৰোঁ, অহা বছৰত আৰু যদি কিবা এটা কৰিব পাৰোঁ, তেনেধৰণে আমি প্ৰত্যেক ঠাইতে যিবিলাক সমস্যা আছে সমস্যাবিলাক নিশ্চয় সমাধান কৰিবলৈ চেষ্টা কৰোঁ, যিমানটো সম্ভৱ হয়।